নমস্কাৰ। আজি আমি এছএছচি ক্ৰেছ কোৰ্ছৰ ৩ নম্বৰ লেকচাৰলৈ আগবাঢ়িছোঁ। অলৰেডি আমি চিম্প্লিফিকেশ্যন যোৱা দুটা ক্লাছত শেষ কৰিছোঁ। এতিয়া আজিৰ পৰা আমি পাৰ্চেণ্টেজ ষ্টাৰ্ট কৰোঁ। চাওঁ আমি কেইটা ক্লাছত শেষ কৰিব পাৰোঁ পাৰ্চেণ্টেজটো। ঠিক আছে, এতিয়া আমি আগবাঢ়িছোঁ ক্লাছলৈ। এতিয়া পাৰ্চেণ্টেজ বুলি ক'লে আমি প্ৰথমে কি গম পাব লাগিব যে পাৰ্চেণ্টেজ বুলি ক'লে আমি যে পাৰ্চেণ্টেজ মানে যে এশত কিমান হয়। এতিয়া পাৰ্চেণ্টেজ আমি শুনিয়ে থাকোঁ যে ইমানটা বস্তুত ইমান পাৰ্চেণ্ট কিবা সুত আছে, ইণ্টাৰেষ্ট আছে, যে চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, এইবোৰ আমি পিছলৈ পাম। সেয়ে আমি ইণ্টাৰেষ্ট শব্দ কি বুলি কয় পাৰ্চেণ্টেজ শব্দটো আমি ডে টু ডে লাইফত শুনিয়ে থাকোঁ। ঠিক আছে, এতিয়া আমি কি হয়নো পাৰ্চেণ্টেজ আমি তাকে জানিবলৈ আগবাঢ়িছোঁ। ঠিক আছে, এতিয়া পাৰ্চেণ্টেজ যদি আমি ক'বলৈ যাওঁ তেনেহ'লে কি হ'ব যে 1% বুলি ক'লে আমি 1% বুলি যদি কয় আমাক, তে 1%টো আমি কেনেকৈ লিখিব পাৰোঁ? 1 আৰু পাৰ্চেণ্টেজ চিনটো দিয়াৰ কাৰণে তলত আহিব 100। ঠিক আছে, হ'ল। তাৰপিছত আকৌ আমি যদি ছেকেণ্ডটো কৰিবলৈ যাওঁ, আমাক যদি 2% বুলি দিয়ে, 2%ৰ মিনিং কি? যে 2/100। ঠিক আছে, এইটো যদি আমি আকৌ সৰু কৰিবলৈ যাওঁ, মানে ইয়াতকৈ যদি সৰু ফৰ্মত নিবলৈ যাওঁ, তে কি হ'ব? এইটোক 2টোক আমি 2য়ে কাটিলোঁ, এবাৰ গ'ল। 2টোক 100টোক 2য়ে কাটিলোঁ, 50 বাৰ গ'ল। এইটো আমি আৰু অলপ সৰু কৰি পেলালোঁ, মানে স্মলেষ্ট ফৰ্মত লৈ গ'লোঁ। ঠিক আছে, ঠিক তেনেদৰে আৰু এটা আহিব পাৰে কুৱেশ্যনত, এনেকুৱা আহে। তাৰপিছত ইয়াৰ পিছত আৰু এটা পাৰ্চেণ্টেজ আমাক কুৱেশ্যনত আহে যে 4%। 4% মানে কিমান হয়? 4 আৰু পাৰ্চেণ্টেজটোৰ কাৰণে 100 আহিছে। তো এইটোক আমি 4য়ে যদি ইয়াক কাটি দিওঁ, কেইবাৰ যাব? 25 বাৰ যাব। এইটো আমাৰ ডাইৰেক্ট 4% বুলি ক'লে আমি বেলেগ একো চাব নালাগে যে 1/25ৰ কথা কৈছে আমাৰ। ঠিক আছে, ঠিক তেনেদৰে আমি যদি 5% বুলি কওঁ, তে 5% বুলি ক'লে আমি কি বুজিম? 5/100। এইটো কিমান হ'ব? 5য়ে 100 কাটিলে 20 বাৰ, 1/20। ঠিক আছে, ঠিক তেনেদৰে আকৌ যদি আমি কৰিবলৈ যাওঁ যে এইটোকে চাই পেলাই চোৱা, এতিয়া কিছুমানত কেতিয়াবা অকণমান ক্ৰিটিকেল তোমাক কনফিউজন লগাবলৈ দিব যে 8%। ঠিক আছে, 8% মানে আমি কি বুজোঁ? 8% মানে আমি কি বুজোঁ যে 4% প্লাছ 4%। ঠিক আছে, তো এটা 4% মানে আমি ইয়াৰ পৰা পাইছোঁ ন, 4% মানে 1/25%। চৰি 1/25 প্লাছ আকৌ আৰু এটা 4% মানে কিমান? 1/25। ঠিক আছে, তো এইটোৰ পৰা আমি কিমান পাম? 2/25। ঠিক আছে, এইটোৰ পৰা আমি কিমান পাম? 2/25। ঠিক আছে, হ'ল সেইখিনি। তাৰপিছত ইয়াৰ পৰা যদি আমি ইয়াৰ পৰা আকৌ অলপ ডাঙৰ ডাঙৰ পাৰ্চেণ্টবোৰলৈ যাওঁ, তেনেহ'লে কি হ'ব? এইটো 10%। 10% মানে আমি কিমান লিখিব পাৰোঁ? 10/100। ঠিক আছে, আমি এতিয়া কুৱেশ্যনত আমি যেতিয়া 10%টো দেখিম, আমি তেতিয়াহ'লে আমি এনেকৈ ভাঙি থাকি টাইম ৱেষ্ট কৰি লাভ নাই। চিধা আমি কি পাতিম যে 10% মানে কি হয়? 1/10। ঠিক আছে, ঠিক তেনেদৰে আমি কি হ'ব? 20% পাম। 20% মানে কি হ'ব? ওপৰত কি লিখিম আমি? 20। ঠিক আছে, তলত কি লিখিম? 100। 20য়ে 100 কেইবাৰ যায়? 5 বাৰ। আমি কুৱেশ্যনত যদি আমাক 20% দিয়ে, আমি চিধা 1/5 বুলি লিখিম। ঠিক আছে, হ'ল। ঠিক তেনেদৰে ইয়াৰ পিছত যদি আকৌ আমাক 30% দিয়ে, 30% দিলে কিমান হ'ব? ওপৰত লিখিম আমি 30, তলত কিমান লিখিম? 100। এইটো কিমান হ'ব? এইটো 3 0 0 কাটা যাব, কি থাকিব? 3/10। ঠিক আছে, হ'ল। তাৰ পৰা ইয়াৰ পিছত আকৌ যদি আমি ক'বলৈ যাওঁ, আৰু এটা লিখিব পাৰোঁ 50%। তো 50% মানে আমি সকলোৱে এজ ইউজুৱেল ইউজ কৰিয়ে থাকোঁ ন। 50% মানে কি? আধা। আধাটো আমি কেনেকৈ পাওঁ? যে এনেকৈ পাওঁ, 50/100। 50য়ে 100 কাটিলে কেইবাৰ? দুবাৰ। তো ওপৰত হ'ব 1, হাফ। তো সেইটোৱে আমি 50% কিবা এটা বস্তু মোক দিবি বুলি ক'লে আমি কি বুজোঁ? যে বস্তুটো মোক আধা দিবি, যে সেইটো আধা। তাকে লাষ্ট কি আহিল? 100%। 100% বুলি যদি কওঁ, আমাৰ কি হ'ব? 100/100। ঠিক আছে, মানে কিমান হ'ব? 1। 1 হ'ল। এইকেইটা লিখিলোঁ। ঠিক আছে,
এতিয়া আমি কেইটামান ক্ৰিটিকেল কুৱেশ্যনত আহি থকা কেইটামান ক্ৰিটিকেল বা মিক্স ফ্ৰেকশ্যনত থকা আমি পাৰ্চেণ্টেজলৈ আগবাঢ়িছোঁ ঠিক আছে এতিয়া আমাক পাৰ্চেণ্টেজত কি দিয়ে এইটো চোৱা এনেকৈ দিব যে 9 1/11 পাৰ্চেণ্টেজ এইটো এতিয়া কেনেকৈ কৰিম ঠিক আছে এইটো জানিবলৈ আমি চিধা কেনেকৈ হয় সেইটোকে জানি লওঁ ঠিক আছে তো এইটো যদি আমি ভাঙি দিওঁ যে 11 9 99 99 প্লাছ 100 99 প্লাছ 1 100 ঠিক আছে তলত আহিল 11% ঠিক আছে হ'ল তে এইটোক আমি ফাৰ্ডাৰ আমি কেনেকৈ লিখিব পাৰোঁ 100 অহাৰ কাৰণে তলত আহিব 100 ঠিক আছে আৰু ওপৰত এইটো গোটেইটোতো আহিবই এই গোটেইটো আহিবই তে এইটো কেনেকৈ লিখিব পাৰোঁ 100/11 ঠিক আছে এই পাৰ্চেণ্টেজ চিনটোৰ কাৰণে তলত 100 আহিছে আৰু বাকী যিটো এইটো আছে এইটো আমাৰ ওপৰলৈ যাব ঠিক আছে হ'ল তো এইটো যদি আমি কৰিবলৈ যাওঁ এই 100 আৰু এই 100টো কেঞ্চেল যাব তে আল্টিমেটলি কিমান থাকিব 1/11 ঠিক আছে হ'ল পাইছে না এইটো বুজি তো চাই লোৱা তো ইয়াৰ পিছত আমাৰ আৰু এটা আছে আৰু এটা দিয়ে 11 1/9 পাৰ্চেণ্টেজ সেইটো আমি যদি আগৰটো নিচিনাকৈ কৰিবলৈ যাওঁ কিমান হ'ব 11 9 99 99 1 100 100 তলত আহিল কিমান 9 আৰু পাৰ্চেণ্টেজ চিন ঠিক আছে হ'ল তাৰপিছত এতিয়া আমি কি কৰিম এই গোটেই বস্তুটো আমাৰ ওপৰলৈ যাব হয়নে আগতে আমি কি কৰিছিলোঁ 5% থাকিলে কি কৰোঁ 5% যদি দিয়ে আমি কি কৰোঁ এই যিটো 5 আছে সেইটো আমি ওপৰত লিখোঁ আৰু পাৰ্চেণ্টেজ চিনটোৰ কাৰণে কি হয় 100টো আমি তলত দি দিওঁ ঠিক তেনেদৰে এতিয়া 5ৰ জেগাত কি আছে 100/9 আছে 100/9 আছে হ'ল আৰু পাৰ্চেণ্টেজ চিনটোৰ কাৰণে কি হ'ব 100টো তলত আহিব হ'ল ঠিক আছে আৰু পাৰ্চেণ্টেজ চিনটোৰ কাৰণে যিহেতু আমি 100টো লিখিছোঁ তেনেহ'লে আকৌ পাৰ্চেণ্টেজ চিনটো নাহে কাৰণ পাৰ্চেণ্টেজ চিনটো আমি ভাঙি পেলাই 100 কৰিছোঁ ঠিক আছে হ'ল তো আমি এই 100টো কেঞ্চেল কৰিলে কিমান হ'ব 1/9 ঠিক আছে বুজি পাইছানে ঠিক তেনেদৰে আমি যদি আৰু এটা চাবলৈ যাওঁ 3 নম্বৰ 12 আমাক দিয়ে যে এইটো ঠিক আছে তে মই এইটোৰ পৰা ইয়াকে বুজাব বিচাৰিছোঁ যদি কুৱেশ্যনত এইটো দেখায় এই ফ্ৰেকশ্যনটো পাৰ্চেণ্টেজত দেখিছোঁ তে চিধা এইবিলাক কৰি থকা কোনো দৰকাৰ নাই এইটো মিনিং চিধা আমি এইটো পাতিম ঠিক আছে যে মোক যদিহে এনেকৈ কুৱেশ্যনত যদি এনেকৈ দিয়ে যে ইমান পাৰ্চেণ্ট কিবা এটা অংকত এনেকৈ ইউজ হৈছে এইটো তো তাৰ মতলব মই এইবিলাক কৰি নাথাকোঁ এইবোৰ মই তোমালোকক বুজাব লাগিব যে কেনেকৈ হৈছে সেইটো কৈছোঁ আৰু ইয়াৰ মিনিং আমি এক্সামত যদি হয় চিধা মই লিখিম যে 1/11 ঠিক আছে ঠিক তেনেদৰে এইটো কিমান লিখিম 11 1/9% যদি আমি ক'ৰবাত কুৱেশ্যনত পাই যাওঁ ঠিক তেনেদৰে আমি এইটো কি লিখিম 1/9 হ'ল ঠিক আছে তাৰপিছত এইটো যদি এতিয়া 3 নম্বৰটো আমি কৰিবলৈ যাওঁ এইটো কিমান হ'ব মিক্স ফ্ৰেকশ্যনত আছে এইটো কিমান হ'ব 12 2 24 24 1 25 এইটো কিমান হ'ব 25/2% ঠিক আছে এইটো কিমান হ'ব 25/2টো আমাৰ যাব ওপৰত তলত আহিব 100 সেম আগৰ অংকৰ নিচিনাই কৰিছোঁ আগতে আমি 100 100 কেঞ্চেল কৰিছোঁ এবাৰ 100 100 কেঞ্চেল নাযাব 25 100 যাব 4 বাৰ ঠিক আছে তো এইটো কিমান হ'ব এইটো ওপৰত থাকিল 1 তলত এইটোলৈ আহিল 4 তাৰপিছত এই দুইটো তললৈ নামি আহিব তে থাকিব কিমান 1/8 ঠিক আছে হ'ল পাইছা বুজি তো চাই লওঁ এবাৰ তো 4 নম্বৰ এটালৈ আহোঁ যদি আমি 14 14 দিলে 2/7% এইটো যদি দি দিয়ে এইটো কিমান হ'ব 14 7 গুণ 98 98 2 কিমান হ'ব 98 আৰু 2 কিমান হয় 100/7 14 7 98 98 প্লাছ 2 100 তাৰপিছত 7টো আছে আৰু জাষ্ট পাৰ্চেণ্টেজ বান্ধি দিছোঁ ঠিক আছে হ'ল তাৰপিছত এই 100/7টো ওপৰত যাব তলত আহিব কিমান 100 ঠিক আছে এই 100 কেঞ্চেল যাব তে এই ফ্ৰেকশ্যনটো মিনিং কিমান 1/7 হ'ল
ঠিক আছে তাৰপিছত আমি যদি আৰু এটা কৰিবলৈ যাওঁ এইটো কিমান হ'ব আমি শুনি থাকো ন 33.1/3% সেইটো কৰিলে কিমান হ'ব যে 1/3 সেইটো কেনেকৈ পাম চোৱা 33 3 গুণ 99 99 তাৰ লগত 1 যোগ কৰিলে কিমান হ'ব 100 বাই কিমান হ'ব 30 কি বুলি কয় 3% পাৰ্চেন্টেজটো পাৰ্চেন্টেজ এজ ইট ইজ আহি গ'ল হ'ল ঠিক আছে তো এইটো যদি আমি কৰিবলৈ যাওঁ কিমান হ'ব পাৰ্চেন্টেজ চিনডাল উঠাবলৈ গ'লে ওপৰত হ'ব 100/3 তাৰপিছত পাৰ্চেন্টেজ চিনডালৰ কাৰণে তলত 100 তো এইটো হ'ব কিমান 1/3 হ'ল পাইছা বুজি তো এইকেইটা লিখি লোৱা এবাৰ গোটেই চাৰ্টখন এবাৰ লিখি লোৱা এখানে যদি মই 6 নম্বৰ আৰু এটা ফৰ্মুলা ল'বলৈ যাওঁ যে আহে এনেকৈ 16 2/3% ঠিক আছে তো এইটো যদি মই কৰিবলৈ যাওঁ 16 দুগুণ 16 3 গুণ কিমান 48 48 2 এ কিমান 16 3 এ কিমান 48 48 2 এ কিমান 50 তো এইটো কিমান হ'ব 50/3% ঠিক আছে তো এইটো যদি মই ভাঙিবলৈ যাওঁ কিমান হ'ব 50/3 টো যাব ওপৰত তলত আহিব কিমান 100 হ'ল তে এবাৰ 100 নাই আগৰ কিতাপ যেনেকৈ মই 100 আহিলে কাটি দিওঁ এবাৰ আহিছে 50 তে 50 মই 100 টো কাটিলে কেইবাৰ যাব দুবাৰ তে ওপৰত থাকিল 1 তে ওপৰৰ 1 টো থাকিল আৰু এই 3 টো আৰু 2 টো তললৈ নামি আহিল 6 তে কি গম পালো এই পাৰ্চেন্টেজটো দিলে সিধা আমি 1/6 পাতিম ঠিক আছে হ'ল তে এইখিনি গোটেইখিনি এবাৰ ফৰ্মুলাটো লিখি লোৱা মই টাইম দিছো লিখি লোৱা হ'ল তে আমি এতিয়া কোৱেশ্চন কৰিব গৈ আছো ঠিক আছে তাৰ আগতে আমি বৰ্ডখন এবাৰ মুছি লওঁ ঠিক আছে হ'ল এতিয়া আমি কোৱেশ্চন কৰিবলৈ গৈ আছো এই কোৱেশ্চনটো কি দিছে 0.5 is what percentage of 20 তে আমি কি কৰিব লাগিব 0.5 মানে কিমান 0.5 মানে কিমান যে ওপৰত 5 আৰু তলত কিমান যেহেতু দশমিকৰ পিছত এটা আছে তে 1 ৰ পিছত এটা 0 ঠিক আছে নাই এইখিনিত পইণ্টটো আছে পইণ্টৰ পিছত এটা সংখ্যা আছে তে 1 ৰ পিছত এটা 0 দিলে হ'ব তো পাছে যদি মই 10ক কাটো কিবা যাব দুবাৰ তে 1/2 তে বুজি পালা নে 0.5 মানে 1/2 তে ঠিক আছে আমাক সুধিছে পাৰ্চেন্টেজ আমি কেনেকৈ উলিয়াও অফ 20 তে আমাক জিটোৰ পৰা উলিয়াব দিয়ে যে 20 কিমান হেতু আমি লিখিম তলত ঠিক আছে 20 কিমান সুধিছে ন আৰু যেটো সংখ্যা সুধিছে হেতু আমি ওপৰ লিখিম 0.5 সুধিছে কিন্তু 0.5 মানে আমি কিমান পালো 1/2 ঠিক আছে আৰু পাৰ্চেন্টেজ সুধিছে যেতিয়া আমি এটো 100% আমি লিখিব লাগিব ঠিক আছে হল তে এটো যদি মই লিখিবলৈ যাওঁ এটো কিমান হ'ব 1/সৰি তে এটো যদি মই লিখিবলৈ যাওঁ এটো কিমান হ'ব 2 * 2 টো তললৈ নামি আহিব ন 2 * 20 হল ঠিক আছে এফালে লিখিলো 100% ঠিক আছে হল এই 20 টো আছে তলত 100 টো আছে ওপৰত মই 20 টোৱে 100 টো কাটি দিলো 5 বাৰ গল ঠিক আছে হল তে এটো যদি মই কৰিবলৈ যাওঁ ওপৰত থাকিল 5 ওপৰত থাকিল 2 ঠিক আছে আৰু পাৰ্চেন্টেজ আহি গল ঠিক আছে তে এটো মই 5 টোৱে যদি 5 টোক যদি মই 2 এ ডিভাইড কৰোতে কিমান যাব 2 * 2 = 4 একটা ৰিমাইন্ডাৰ তো পইণ্ট এটা দিলো এটো 0 হল তে কিমান হ'ব 2.5 বুজি পালা নে এটো 0 তে কিমান পাম এটো 2.5% ঠিক আছে এটো হলে আমাৰ आंसर তে এতিয়া ইয়াৰ অপচন কোনটো আছে হেতু আমি চেক কৰিলে এটো অপচন সি ফৰ cat is the correct answer হল এতিয়া আমি নেক্সট কোৱেশ্চন তুলে যাওঁ এটো আমাৰ দিছে নেক্সট কোৱেশ্চন হল তে আমাৰ ইয়াক কি দিছে a is 95% of b তে আমি যদি এটো সোৱা CGL ত আইছে ইয়াৰ আগৰটো কিহত আইছে
সৰি ইয়াৰ আগৰটো সেয়া CGL 2022ত আহিছে, প্ৰিট আহিছে। তাৰপিছত এতিয়া আমি যিটো কৰিব গৈ আছোঁ সেইটো 2023ত প্ৰিলিমছত আহিছে। তে ইয়াত কি কুৱেশ্যন দিছে চোৱা, A is 95% of B। A is, মানে আমি যদি কৰিবলৈ যাওঁ যে আমি এনেকৈ কৰিম A is 95% of B। তো যদি আমি B টো ধৰি ল'লোঁ, যে B টো ধৰি লৈছোঁ আমি 100, তে কি বুলি কৈছে যে A টো B ৰ 95%, তে 100ৰ 95% মানে কিমান হ'ব? তে A টো কিমান পাম? 95 পালানে বুজি? আমাক কি কৈছে যে A টো 95% of B, তে সেইটো কাৰণে যদিহে আমাক কৈ দিছে যে A টো B ৰ 95%, তো B আমি কিমান জানিব লাগিব? তো আমি ধৰি লৈছোঁ যে B টো 100, ঠিক আছে। যিহেতু আমি পাৰ্চেণ্টেজ চেপ্টাৰটো পঢ়ি আছোঁ, তো আমি গোটেইখিনি আমি 100 বুলি তেনেকৈ জাষ্ট কেলকুলেশ্যনৰ সুবিধাৰ কাৰণে আমি ধৰি লওঁ, ঠিক আছে। তো আমাক কি কৈছে B ৰ 95%, তো B টো আমি ধৰি লৈছোঁ 100, তো এইটো কিমান হ'ব? 95%, তো 95 হ'ব, ঠিক আছে। এতিয়া আমাক কৈছে হোৱাট পাৰ্চেণ্টেজ অফ A ইজ B, তে পাৰ্চেণ্টেজটো উলিয়াব দিছে, ঠিক আছে। তে আমাক সুধিছে পাৰ্চেণ্টেজ অফ A, তে পাৰ্চেণ্টেজ অফ A ৰ পাৰ্চেণ্টেজ সুধিছে ন, তো সেইটো কাৰণে আমি A টো তলত লিখিম 95, ঠিক আছে। তে B টো সুধিছে যে ইজ B টো A ৰ কিমান পাৰ্চেণ্টেজ হয়, তে B টো আমাক সুধিছে যেতিয়া আমি B টো ওপৰত লিখিম, ঠিক আছে। হ'ল। তে এইটো আৰু পাৰ্চেণ্টেজটো উলিয়াবলৈ গ'লে আমি কি লিখিব লাগিব? 100% আমি লিখিব লাগিব, ঠিক আছে। হ'ল। তে এইটো যদি মই পাছে কাটো কিমান যাব? পাছে কাটিলে 19 বাৰ যাব, আৰু এইটো পাছে কাটিলে কেইবাৰ যাব? 20 বাৰ যাব, ঠিক আছে। তে আল্টিমেটলি আমাৰ কিমান থাকিলে? এইটো ওপৰত থাকিলে 20 ইনটু 100 পাৰ্চেণ্টেজ ডিভাইডেড বাই 19, ঠিক আছে। হ'ল। তো এইটো আমি কেনেকৈ কৰিব পাৰিম? এইটো আমি এইটো কিমান 20 ইনটু 100 কিমান হ'ব? ঠিক আছে, 2000 হ'ব। তো এইটো যদি মই 19 কৰিবলৈ যাওঁ কিমান হ'ব চোৱা, এইটো 19 প্ৰথমে 20ক কৰিলোঁ, এবাৰ গ'ল, তে আহিল কিমান? 19। তে আমাৰ কিমান হ'ব? 20ৰ পৰা 19 গ'লে 1 হ'ল, তাৰপিছত 100 নামি আহিল, ঠিক আছে। হ'ল। তাৰপিছত আকৌ যদি আমি কৰিবলৈ যাওঁ, এইটো শূন্যটো নাযায় কাৰণে আমি এইখিনিত 0 পাতিলোঁ, কিন্তু 100টোক যাব ন 19, সেইটো কাৰণে আমি কিমান পাম? 19 5 গুণ 95, ঠিক আছে। 5 ৰিমাইণ্ডাৰ। তে আমি কিমান পালোঁ? যে আমি ডিভাইড কৰিছিলোঁ কিহে, সেইটো আমি তলত লিখিম। হ'ল। কিমান বাৰ গ'ল সেইটো আমি ইয়াত লিখিম, ওপৰত লিখিম। হ'ল। আৰু ৰিমাইণ্ডাৰ যিমান থাকিল সেইটো আমি ওপৰত লিখিম। তে পাৰ্চেণ্টেজটো পাৰ্চেণ্টেজে হৈ থাকিল। তে আমাৰ এনচাৰ ওলাল কিমান? এইটো। তে এইটো অপশ্যন কিহত আছে? তে অপশ্যন ডি ফৰ দিল্লী। হ'ল। পাতি লোৱা, পাতিলা? এতিয়া আমি নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ, ঠিক আছে। ইয়াত কৈছে যে ইফ দ্য প্ৰাইচ, এটা বস্তু প্ৰাইচ ইনক্ৰিজ বাঢ়িছে ফ্ৰম সৰি এইটো অকণ এইটো ডিক্ৰিজ কৰি লোৱাচোন, এইটো ইনক্ৰিজ নহয় ডিক্ৰিজ, এইটো ডিক্ৰিজ কৰি লোৱা। এটা বস্তু প্ৰাইচ 800ৰ পৰা 720 হৈছে, ঠিক আছে। হ'ল। আৰু তাক সুধিছে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ ইনক্ৰিজ, এইটো ইনক্ৰিজ নহয় ডিক্ৰিজ কৰি লোৱা, দুইটা ইনক্ৰিজৰ ঠাইত ডিক্ৰিজ কৰি লোৱা, অকণমান খেলি মেলি হৈ গ'ল। তে পাৰ্চেণ্টেজ ডিক্ৰিজ সুধিছে কিমান? তে আমাক একচুৱেলি সুধিছে কি, এটা বস্তুৰ আগতে প্ৰাইচ আছিলে কিমান? 800 টকা। হ'ল। সেই বস্তুটোৰ প্ৰাইচটো এতিয়া হ'লগৈ কিমান? 720 টকা। হ'ল। এতিয়া আমাক সুধিছে যে কিমান পাৰ্চেণ্টেজ ডিক্ৰিজ হৈছে, ঠিক আছে। হ'ল। তে এইটো যদি আমি কৰিবলৈ যাওঁ কি হ'ব চোৱা, আমি 800 টকা আছিল ন, 800 টকা আছিল ন, তে আমাৰ কিমান? 720 হ'বলৈ কিমান? 720টো মাইনাছ কৰিলোঁ, যে কিমান টকা কমিল? আমাৰ 80 টকা কমিল নে? আগতে 800 টকা আছিল, তাৰ পৰা 80 টকা কমি এতিয়া 720 টকা হ'লগৈ, ঠিক আছে। এতিয়া আমি যদি তাত পাৰ্চেণ্ট কিমান কমিছে সেইটো যদি উলিয়াবলৈ যাওঁ, আমাৰ অৰিজিনেল কিমান আছিল? 800, তাত কমিল কিমান? 80 টকা। হ'ল। আৰু আমাক সুধিছে পাৰ্চেণ্টেজ, তো আমি 100% সেইটো ইনটু কৰি দিম। হ'ল। তাৰপিছত 800 ইয়াক কাটিলে কেইবাৰ যাব? 10 বাৰ। হ'ল। এই 10ে 100 কাটিলে কেইবাৰ যাব? 10 বাৰ। তে এনচাৰ কিমান হ'ল? 10%।
10% অপশন ক'ত আছে অপশন সি ঠিক আছে তে আমি নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ এইটো যদি আমি কৰিবলৈ যাওঁ কি হ'ব চোৱা তাক সুধিছে ৰেচিঅ' অফ এইবিলাক CHSL টায়াৰ 2 আহিছে 2024 যোৱা বছৰ ৰেচিঅ' অফ ৰিচিজ এক্সপেণ্ডিচাৰ আৰু ছেভিংছ ইজ 2:1 ঠিক আছে ইয়াত চোৱা এক্সপেণ্ডিচাৰ মানে কি আমাৰ খৰচটো আমি কি বুলি কওঁ এক্সপেণ্ডিচাৰ তো এক্সপেণ্ডিচাৰ কিমান দিছে আমাক 2:1 দিছে 2:1 তে আৰু ছেভিংছ কিমান দিছে ছেভিংছ কিমান দিছে 1 2:1 দিছে এইটো এনেকৈ কিমান 2:1 বুলি দিছে কিন্তু আমি কেলকুলেশ্যনৰ আমাৰ সুবিধাৰ কাৰণে আমি এনেকৈ ইমান সৰু সংখ্যা এটা কেলকুলেশ্যন কৰিবলৈ দিগদাৰ হ'ব তে অকণমান আমি ডাঙৰ কৰি লৈছোঁ যে ইয়াৰ পিছতো 0 দি লৈছোঁ ইয়াৰ পিছতো 0 দি পেলাই আমি সংখ্যাটো কাৰণ কাটিলে আমাৰ ৰেচিঅ' একেই হ'ব 0 কেঞ্চেল এইটো 0 কেঞ্চেল গ'লে 2:1 আল্টিমেটলি সেইটোৱে ওলাব কিন্তু আমি কেলকুলেশ্যনৰ সুবিধাৰ কাৰণে এইটো 200 কৰি লৈছোঁ আৰু এইটো 100 কৰি লৈছোঁ ঠিক আছে হ'ল তে এতিয়া আমাক কি কৈছে শুনা এইটো চোৱা এজন মানুহৰ খৰচ যদি 200 টকা হয় তেওঁ যদি 100 টকা জমা কৰে তেনেহ'লে তেওঁৰ ইনকাম কিমান হ'ব ইনকাম একচুৱেলি কিমান হ'ব লাগিব তাত 300 টকা হ'ব লাগিব ন 300 টকা ইনকাম কৰিলেহে 200 টকা খৰচ কৰি 100 টকা জমা কৰিব পাৰিব ঠিক আছে পাইছা তে এতিয়া আমাক কি কৈছে শুনা ইফ হাৰ ইনকাম এণ্ড এক্সপেণ্ডিচাৰ ইজ ইনক্ৰিজ বাই 20 and 15% ৰেছপেক্টিভলি মানে ইনকামটো বাঢ়িছে 20% আৰু এক্সপেণ্ডিচাৰটো বাঢ়িছে 15% ঠিক আছে এতিয়া আমাৰ ইনকাম কিমান বাঢ়িছে বুলি কৈছে 20% তে ইনকাম কিমান 300 20% কিমান হয় 20% মানে আমি প্ৰথমে মই কিমান শিকাইছিলোঁ 20% মানে 1/5 ঠিক আছে হ'ল এইটো যদি আমি কৰিবলৈ যাওঁ কিমান হ'ব 20% মানে ইনকামটো বাঢ়িছে কিমান 20% এইটো 300 ইয়াক কাটিলে কিমান 60 বাৰ তে আগতে আছিল 300 তে এতিয়া 60 বাঢ়িছে মানে কিমান হ'ল 360 এতিয়া নতুন ইনকাম তেওঁ এতিয়া নতুন ইনকাম নিউ ইনকাম এইটো নিউ ইনকাম ঠিক আছে হ'ল তাৰপিছত আকৌ কৈছে এক্সপেণ্ডিচাৰ 15% বাঢ়িছে এক্সপেণ্ডিচাৰ 15% বাঢ়িছে মানে কিমান হ'ব যে 200 যদি 15% এটা বাঢ়িছে তে কিমান হ'ব 215% কিমান হ'ব এইটো এক কাটিলে দুবাৰ গ'ল মানে 30 ঠিক আছে হ'ল আগতে আছিল তেওঁ খৰচ কৰে 200 টকা এতিয়া আকৌ 30 টকা এটা বঢ়াইছে মানে কিমান হ'ব 230 টকা নতুন খৰচ আগতে 200 টকা কৰিছিল এতিয়া 30 টকা বাঢ়ি পেলাই নিউ এক্সপেণ্ডিচাৰ কিমান হ'ল 230 টকা পাইছা বুজি ঠিক আছে এতিয়া চোৱা এজন মানুহৰ ইনকাম হৈছে 360 টকা তেওঁ খৰচ হৈছে 230 টকা তে জমা কিমান কৰিব 360 টকা ইনকাম কৰে 230 টকা তেওঁ কি কৰে খৰচ কৰে তেওঁ জমা কিমান কৰিব তে জমা কৰিব কিমান 130 টকা ঠিক আছে হ'ল তে ইয়াত সুধিছে তোমাক যে পাৰ্চেন্টেজ ইনক্ৰিজ ইন সেভিং যে আগত যিমান আগতে পাৰ্চেন্টেজ কি বুলি কয় সেভিংছ আছিল তাত কিমান বাঢ়িছে এতিয়া আগতে যিমান সেভিংছ কৰিছিলে মানুহজনে এতিয়া তেওঁৰ ইনকাম আৰু খৰচ বঢ়াৰ পিছত এতিয়া তেওঁ কিমান সেভিংছ কিমান বাঢ়িছে ঠিক আছে আগতে তেওঁ ইনকাম সেভিংছ কৰিছিল 100 টকা তো এই 100 টকাটো এতিয়া বাঢ়ি পেলাই কিমান হ'ল 130 টকা ঠিক আছে যদি 130 টকা বাঢ়ি যায় 100 যদি 30 টকা এটা বাঢ়ি যায় তে পাৰ্চেন্টেজ হিচাপত কিমান হ'ব 30% তো অপশন আছে কিমান অপশন ডি তেটো আছিল CHSL ৰ টায়াৰ 2 যোৱা বছৰ আৰু এই বছৰৰ এক্সাম আহি আছে অহা 2-3 মাহৰ পিছত আহি আছে হল পাতি লয় ঠিক আছে আমি তে নেক্সট কোৱেশ্চনটোলৈ গৈছো হল এতিয়া আমি যদি এটো কোৱেশ্চনটো কৰিবলৈ যাওঁ যে কি কৈছে চোৱা A is 25% more than B হল তাৰপিছত কৈছে B is 40% less than C তাৰপিছত C is 20% more than D ঠিক আছে then A is what percentage less than D ঠিক আছে A is 25% more than B B is 40% less than C ঠিক আছে
আৰু কৈছে যে চি ইজ 20% মোৰ দেন ডি ঠিক আছে তে আমি যদি এইটো অংক কৰিবলৈ যাওঁ কেনেকৈ হ'ব চোৱা এইটো CGL 2022 আহিছিলে ঠিক আছে মই এইটো যদি এইটো অংক কৰিবলৈ যাওঁ কেনেকৈ হ'ব চোৱা এ কিমান দিছে বিতকে 25% বেছি দিছে তে বিটো কিমান 40% লেছ দেন দিছে ঠিক আছে হ'ল তে এতিয়া এইটো যদি আমি কৰিবলৈ যাওঁ চোৱা এ ইজ 25% মোৰ দেন বি মই ধৰি ললো বিটো 100 ঠিক আছে তে এ কিমান হ'ব 25% মোৰ দিছে না 25% মোৰ তে 25% এ কিমান হ'ব 125 পাইছা বুজি হ'ল তাৰপিছত কি দিছে বি ইজ 40% লেছ দেন চি বি ইজ 40% লেছ দেন চি মানে এই বিটো যিটো 100 আছে এই 100 যিটো আমি পাইছোঁ বিটো 40% লেছ চিতকৈ 40% কম আছে তে কি হয় এই 100টো কি হয় আমাৰ 60%ৰ ভেলু তে 40% লেছ মানে কি 60% এই 100টো যিটো আমাক দিছে এইটো 60%ৰ ভেলু হয় হ'ল তে আমাক কিমান চিটো উলিয়াবলৈ হ'লে 100% লাগিব নে নালাগে লাগিব তে কিমান হ'ব এইটো ডিভাইডেড বাই 60 ঠিক আছে হ'ল তে এইটো পালো আমি কিহৰ ভেলু এইটো পালো আমি কিহৰ ভেলু চিৰ ভেলু ঠিক আছে চিৰ ভেলু আমি কিমান পাই গ'লো চিৰ ভেলু আমি কিমান পালো 1000/6 ঠিক আছে হ'ল তাৰপিছত চি ইজ 20% মোৰ দেন ডি তে চিটো যদি আমাক 20% মোৰ দিয়ে চি আমি কিমান পাইছিলোঁ এইটো 1000/6 পাইছিলোঁ তে এইটো চিটো যদি 20% মোৰ দেন ডি দিয়ে তে মানে কিমান হ'ব এইটো বস্তু 120%ৰ ভেলু হৈ আছে ন চিটো কিমান 120%ৰ ভেলু হৈ আছে তে এইটো আমাক কিহৰ ভেলু লাগিব আমাক কিহৰ ভেলু লাগিব ডি ভেলু উলিয়াবলৈ হ'লে আমি 100% লাগিব তে 100% আমি কৰিবলৈ যাওঁতে এইটো কেলকুলেশ্যন বৰ টান হৈ গৈছে এইটো অংক আমি একচুৱেলি পিছত কৰা হ'লে ঠিক আছিলে বাট তথাপি এবাৰ মই কৰি দিছোঁ এইটো অংক আগতে ল'ব নালাগিছিলে পিছত কেলকুলেশ্যন অংক আছে তাত কৰিব যাব লাগিছিলে আমি ঠিক আছে হ'ল ঠিক আছে তো এতিয়া আমি কি কৰিম 100 কেনচেল গ'ল তলত থাকিব কিমান আমাৰ ঠিক আছে এইটো ইয়াত থাকি গ'ল হ'ল তে আমি ডি ভেলু কিমান পাম 100 into 100 divided by 6 into 12 ঠিক আছে হ'ল তে এই গোটেইখিনি যদি মই কৰিবলৈ যাওঁ এতিয়া আমাৰ কেইটামান আমাৰ পাৰ্চেণ্টেজ কি বুলি কয় ফ্ৰেকশ্যনত ওলাল না ফ্ৰেকশ্যনটো যদি মই ভাঙিবলৈ যাওঁ ইয়াৰ লগত কি কৰিব লাগিব মই ইয়াৰ লগত ইনটু কৰিব লাগিব কি ইয়াৰ লগত মই কি ইনটু কৰিব লাগিব 6 into 12 এটা ইনটু কৰি দিব লাগিব তে গোটেইকেইটা ইয়াৰ লগতো মই কি কৰিব লাগিব এটা লগত কৰিলেই নহ'ব 6 into 12 কৰিব লাগিব ইয়াৰ লগতো মই 6 into 12 কৰিব লাগিব আৰু ইয়াৰ লগতো মই 6 into 12 কৰিব লাগিব ঠিক আছে তো এইটো 12 কেনচেল গ'ল এইটো কিমান থাকিল ডি কিমান আল্টিমেটলি ওলাল আমাৰ এইটো ওলাল তো ইয়াৰ লগত কেনচেল কৰিলে কিমান হ'ব 6 আৰু এইটো 12 আৰু কেইটা শূন্য আছে তিনিটা এইটো 12000 ঠিক আছে হ'ল তাৰপিছত এইটো কিমান হ'ল এইটো কিমান ল'ব 125 6 গুণ 125 দুগুণ কিমান 250 3 গুণ কিমান 750 তে মই ঠিক আছে এবাৰ মই ভালকৈ কৰি দিছোঁ 125 কিমান হ'ব 12 6 গুণ 72 5 দুগুণ 10 1 2 গুণ 4 1 5 2 গুণ 2 1 3 7 5 গুণ 35 সকলি কিমান 3 7 গুণ 14 15 16 17 তাতে 1 7 গুণ 7 1 8 হ'ল 5 5 10 10 10 11 তাতে 1 তে আমাৰ কিমান ওলাল এ কিমান ওলাল এ আল্টিমেটলি আমাৰ কিমান ওলাল 9100 হ'ল তাৰপিছত বিটো তেনেকৈ কিমান ওলাব বিটো এইটো 12 6 গুণ 72 ওলাব আৰু 0 দুটা আহি যাব হ'ল তে আমাৰ গোটেইখিনি পাই গ'লো এ বি চি ডি আমি কিমান পাই গ'লো হ'ল তাৰপিছত এতিয়া সুধিছে ইজ হোৱাট পাৰ্চেণ্ট লেছ দেন ডি ডিটো কিমান পাইছোঁ ডিটো পাইছোঁ 10000 এইটো কিমান পাইছোঁ 9100 ঠিক আছে লেছ দেন ডিটো কিমান পাইছোঁ 10000 হ'ল আৰু এইফালে পাৰ্চেণ্টেজ চিনটো আছে এইটো মই পাতি আগতে ৰাখিছোঁ ঠিক আছে হ'ল তাৰপিছত সুধিছে এ ইজ হোৱাট পাৰ্চেণ্টেজ লেছ যে এইটো আমাৰ এইটোতকৈ কিমান পাৰ্চেণ্টেজ লেছ তো আমাৰ এইটো কিমান পাৰ্চেণ্টেজ লেছ হ'ব
তো এইটো পৰা এইটো কৰিলে কিমান হ'ব 900 কমি আছে আমাৰ 900 কমি আছে এইটো কেনসেল গ'ল এইটো কেনসেল গ'ল তে অপচন 9% নাই ন কতোৱে নাই নেকি মোৰ হ'ব এইটো অপচন 9 বুলি কৰি ল'বা 9% এটা ঠিক আছে হ'ল হ'ব ঠিক আছে না হ'ল এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ এইটো তো ইয়াত কি কৈছে চোৱা 91% of A is equal to 39% of B তো এইটো চোৱা কুৱেশ্যনটো কেনেকৈ হ'ব 91% of A কি দিছে is equal to 39% of B হ'ল ঠিক আছে তো এইটো আমি কেনেকৈ উলিয়াম চোৱা 91% আমি কেনেকৈ লিখিব পাৰোঁ এনেকৈ হ'ল তাৰপিছত এটো আমি এ বুলি লিখি দিলোঁ হ'ল ঠিক তেনেদৰে 30 অফটোৰ কাৰণে ইনটুটো আহিছে তাৰপিছত আকৌ 39%টো 39 আমি 100 বুলি লিখিব পাৰোঁ তাৰপিছত অফটোৰ কাৰণে ইনটু আহিল তাৰপিছত বি আহিল হ'ল এ 100 কেনসেল গ'ল 39টো 13 কাটিলোঁ 3 বাৰ গ'ল 91টো 13 কাটিলোঁ 7 বাৰ গ'ল 13 7 গুণ 91 13 3 গুণ 39 ঠিক আছে তো এইখিনিত আমাক কি থাকিলে 7a/3b ঠিক আছে হ'ল তো এইখিনি যদি আমি কৰিবলৈ যাওঁ কিমান হ'ব চোৱা এতিয়া সুধিছে আমাক b is x% of a ঠিক আছে আমাক b টো লাগে তো এই লাইনটোৰ পৰা মই b টো যদি উলিয়াবলৈ যাওঁ মই 3b টো এফালে আনি লৈছোঁ 7a টো এফালে লৈ গ'লোঁ ঠিক আছে হ'ল এতিয়া আমি কি পাম চোৱা b টো কিমান পালোঁ 7a/3 পালোঁ না এইটো কিন্তু আমাক পাৰ্চেণ্টেজত সুধিছে চোৱা হোৱাট পাৰ্চেণ্টেজ অফ এ তে আমাক এটো আহি আছে কিন্তু পাৰ্চেণ্টেজটো অহা নাই তো তাৰ কাৰণে আমি কি কৰিব লাগিব 7/3 a ইনটু 100% হ'ল এইটো কৰিলে কিমান পাম চোৱা ওপৰত 7 আৰু 100 আছে তো 700 হৈ যাব by 3 a পাৰ্চেণ্টেজ ঠিক আছে তো এৰ আমাক কিমান ওলাল 700/3% ঠিক আছে এটো এ সুধিছে না কিমান পাৰ্চেণ্ট অফ এ তো এটো ইয়াত আহিব ঠিক আছে হ'ল তে অপচন মতে কিমান হয় আমাৰ অপচন বি ইজ কাৰেক্ট হ'ল ঠিক আছে আমি পিছৰটোলৈ গৈছোঁ ঠিক আছে হ'ল তে এইটো মতে কি কৰিব পাৰোঁ চোৱা ৰামছ ইনকাম ইজ 2.5% মোৰ দেন শ্যামছ ইনকাম ঠিক আছে হ'ল এতিয়া আমি চাওঁ 2.5%টো কি হয় চাওঁ 2.5% উলিয়াই আছোঁ ঠিক আছে হ'ল তে 2.5%টো যদি আমি উলিবলৈ যাওঁ কেনেকৈ হ'ব 2.5 টো ওপৰত হ'ব আৰু তলত আহিব কিমান 100 ঠিক আছে তে এইটো 2.5 টো আমি কি বুলি জানো কোৱাচোন 2.5 টো আমি কি বুলি জানো এ বুলি জানো যে 5/2 কৰিলে আমি 2.5 পাওঁ হয়নে আৰু 100 টো তলত এনেকৈ আহি গ'ল ঠিক আছে এইখিনিৰ পৰা আমি কিমান পাম চোৱা 5 টো ওপৰত থাকি যাব আৰু 2 টো তলে নামি আহিব ঠিক আছে তো এইটো 100 হ'ব ঠিক আছে হ'ল তাৰপিছত এই 5টোৱে যদি মই 100 কাটো কেইবাৰ যাব 20 বাৰ যাব তে আলটিমেটলি কিমান ওলাল 1/40 20 দুগুণ 40 20 দুগুণ 40 এই 40 টো ইয়াত পাতিছোঁ ঠিক আছে হ'ল এতিয়া আমি কি পালোঁ যে 2.5% মানে 1/40 হয় হ'ল
তে এতিয়া আমাক কি কৈছে শুনা যে ৰামছ ইনকাম ইজ 2.5% মোৰ দেন শ্যামছ ইনকাম। তো মই ধৰি ল'লোঁ যে 40ত যদি 1 বাঢ়ে তেনেহ'লে মই ধৰি লওঁ যে শ্যামৰ ইনকাম কিমান 40 টকা হ'ল। তো তাত কৈছে যে 2.5% যে 40ত 1 বাঢ়ে তেনেহ'লে ৰামৰ ইনকাম কিমান হ'ব 40ত 1 বেছি হ'লে কিমান হ'ব 41 টকা। আমি 2.5 মানে কিমান পাইছোঁ এইটো তো কি হ'ব আমি ধৰি ল'লোঁ শ্যামৰ ইনকাম 40 টকা। তো সেইমতে 40ত যদি 1 এটা বেছি হয় তেনেহ'লে ৰামৰ ইনকাম কিমান হ'ব 41 টকা। ঠিক আছে এতিয়া সুধিছে বাই হোৱাট পাৰ্চেণ্টেজ ইজ শ্যামৰ ইনকাম ইজ লেছ দেন ৰামৰ ইনকাম। তে ৰামৰ ইনকামৰ লগত আমাক কম্পেয়াৰ কৰিব দিছে সেইটো কাৰণে আমি ৰামৰ ইনকামটো কিমান ক'ত লিখিম তলত লিখিম 41টো তলত লিখিম। তে আমাক কম্পেয়াৰ কি কৰিব দিছে চ' হোৱাট পাৰ্চেণ্টেজ ইজ শ্যামছ ইনকাম ইজ লেছ দেন শ্যামৰ ইনকামটো ৰামৰ ইনকামতকৈ কিমান কম হয়। তে শ্যামৰ ইনকাম 40 আৰু ৰামৰ ইনকাম 41 কিমান কম 1 কম। সেই 1টো আমি ওপৰত লিখিম আৰু ইনটু পাৰ্চেণ্টেজ উলিয়াব দিয়াৰ কাৰণে এইটো 100% হ'ল। ঠিক আছে তো এতিয়া যদি আমি উলিয়াবলৈ যাওঁ এইটো কিমান হ'ব এইটো ইমান হ'লে 100/41 ইনটু 41% হ'ল। এতিয়া 100টো যদি মই 41 ডিভাইড কৰিবলৈ যাওঁ তে 41 কিমান যাব 41 দুবাৰ যাব 82 হ'ব হ'ল। তে 82 গ'লে 10 পান গ'লে 2 এইফালে কিমান আহিব 9 পান গ'লে 1 18। তাৰপিছত অপশ্যন চাওঁ এইটো চোৱা অপশ্যন অকল আমি পালোঁ যে 2 আহিব তো 2 থকা অপশ্যন কেৱল এইটোৱে আছে। ঠিক আছে বাকীখিনি আমি কৰিব দৰকাৰো নাই জাষ্ট আমি প্ৰথম এইটো চালেই আমি অপশ্যনটো পাই যাম যে 2.something কিবা এটা আহিব না এইখিনি হৰণ কৰিলে। তো 2.something থকা অপশ্যন এটাই আছে তো অপশ্যন এ ফৰ এপল হ'ল। এইটো লিখি লোৱা। তে হ'ল যদি আমি ছেকেণ্ডটোলৈ গৈ আছোঁ তাৰ পিছৰটোলৈ এতিয়া চোৱা এইটো ইয়াত কি দিছে সোহমৰ ইনিচিয়েল এক্সপেণ্ডিচাৰ আৰু ছেভিংছ ৱেৰ ইন দ্য ৰেচিঅ' 5:3 হ'ল। ইনকাম ইনক্ৰিজেছ বাই 25%। ইনিচিয়েল ছেভিংছ ৱেৰ ইমান তে হিজ ইনকাম আফটাৰ ইনক্ৰিমেণ্ট আমাক সুধিছে যে ইনকাম বঢ়াৰ পিছত কিমান হ'ল। ঠিক আছে হ'ল। এতিয়া আমি অংকটো যদি কৰিবলৈ যাওঁ আমাক কি দিছে চোৱা এক্সপেণ্ডিচাৰ আৰু ছেভিংছ দিছে চোৱা। এক্সপেণ্ডিচাৰ মানে হ'ল খৰচ ছেভিংছ মানে হ'ল জমা আৰু ইনকাম মানে হৈছে ইনকাম আৰু হ'ল। ঠিক আছে এতিয়া আমাক কৈছে ৰেচিঅ'টো চোৱা এক্সপেণ্ডিচাৰ আৰু ছেভিংছৰ কিমান বুলি দিছে 5:3 বুলি দিছে হ'ল হ'লনে। তে সেইটো এইটো যদি চাবলৈ যাওঁ আমাৰ যদিহে এটা মানুহে 5 টকা খৰচ কৰে 3 টকা জমা কৰে তেনেহ'লে ইনকাম কিমান হ'ব লাগিব 8 টকা 8 টকা ইনকাম হ'ব লাগিব তেতিয়াহে তেওঁ 5 টকা খৰচ কৰাৰ পিছত 3 টকা ছেভিংছ কৰিব পাৰিব। ঠিক আছে হ'ল। তে ইয়াৰ পিছত কৈছে যে ইনিচিয়েল ছেভিংছ ৱেৰ নালাগে এইখিনি নালাগে। তাৰপিছত চোৱা হিজ ইনকাম ইজ ইনক্ৰিজ বাই 25%। তো 25% মানে মই আৰম্ভণি শ্লাইডটোত কি পাইছিলোঁ যে 25% মানে কিমান হয় 25% মানে কিমান 1/4 হ'ল। তে তেওঁৰ যদিহে ইনকামটো ইনক্ৰিজ হৈছে কিমান 1/4 হিচাপে তো 1/4 মানে কিমান 2 হ'ল। ঠিক আছে তেওঁ এতিয়া মানে আগতে যদি ইনকাম 8 আছিল তেওঁ এতিয়া আৰু 2 এটা বাঢ়িছে তে 8 + 2 কিমান 10। ঠিক আছে তেওঁ এতিয়া এইটো নিউ ইনকাম এইটো তেওঁৰ নিউ ইনকাম এইটো তেওঁৰ নিউ ইনকাম। ঠিক আছে হ'ল। তাৰপিছত কৈছে যে ইনিচিয়েল ছেভিংছ ৱেৰ 4500 4500 কিমান মানে আগতে ছেভিংছটো কিমান বুলি কৈছে 3 তে আমি চোৱা এনেকুৱা অংক আমি কেনেকৈ কৰিব লাগিব যে আমাক কুৱেশ্যনত কিমান দি আছে 4500 এইটো আমাক দিয়া আছে। ঠিক আছে তে তলত আমি কি পাতিব লাগিব চোৱা আমি যিটো আমি ধৰি লৈছোঁ যে আমি 3টো ধৰি লোৱা নাই জানো ছেভিংছ বুলি তাই দিও দিছে তো আমি এইটো 3টোৰ ভেলুটো দিয়া আছে যে 4500 বুলি। তে আমাক সুধিছে হিজ আফটাৰ ইনক্ৰিমেণ্ট তেওঁৰ ইনকামটো বঢ়াৰ পিছত কিমান তে বঢ়া ইনকাম কিমান 10। তে এইটো যদি আমি ভেলু উলিয়াবলৈ যাওঁ কিমান হ'ব চোৱা 4500টো আমাৰ 3 ভেলু বুলি দি দিছে তো আমাক এতিয়া নেক্সট 10ৰ ভেলু লাগে তো আমি সেইটো কিমান হ'ব চোৱা এইটো 3 45ক কাটিলে কিমান যাব 15 বাৰ যাব আৰু 0 দুটা আহি যাব। ঠিক আছে আৰু এইটো যদি মই 10ৰ লগত ইনটু কৰোঁ কিমান হ'ব 15 আৰু 3টা 0 তো আল্টিমেটলি কিমান হ'ল 15000 অপশ্যনত ক'ত আছে অপশ্যন বি
তে অপশ্যন বি ইজ কাৰেক্ট। তে এইটো পাতি লোৱা। ঠিক আছে, তে আমি নেক্সট অংকটোলৈ যাওঁ। এইটো চোৱা। ঠিক আছে, এতিয়া সুধিছে ইন এ কম্পিটিটিভ এক্সাম, এটা কম্পিটিটিভ এক্সাম, এতিয়া ফৰ এক্সাম্পল আমি যদি SSC যিকোনো এক্সামক কম্পিটিটিভ এক্সাম বুলি ধৰিলোঁ হ'ল, তাৰপিছত মাৰ্ক অবটেইন বাই ছেমে পোৱা নাম্বাৰবিলাক 19% লেছ দেন দ'জ অফ পিটাৰ। তে পিটাৰতকৈ 19% মাৰ্ক কম পাইছে। ঠিক আছে, হ'ল। তে আমি যদি ধৰি লওঁ যে পিটাৰে কিমান পাইছে, ছেমে 19% কম পাইছে, তে মই ধৰি ল'লোঁ যে পিটাৰে 100 পাইছে, হ'ল। তে ছেমে কিমান পাব, 19%। 100 যদি 19% কম হয় কিমান হ'ব, 81 হ'ব। ই 100 পালে, ই 19% কম পালে কিমান হ'ব, 81 পাব। ঠিক আছে, কিন্তু এতিয়া আমাক উলিয়াব দিছে যে দেন দ্য মাৰ্কছ অবটেইন বাই পিটাৰ ইজ হাউ মাছ পাৰ্চেণ্টেজ মোৰ দেন দ্য মাৰ্কছ অবটেইন বাই ছেম। তো আমাক কম্পেয়াৰ কৰিব দিছে ছেমৰ লগত। ঠিক আছে, যিটো আমি কম্পেয়াৰ কৰিব দিয়ে সেইটো লিখিম আমি তলত, ছেমৰ মাৰ্কটোৰ লগত কম্পেয়াৰ কৰিব দিছে, সেইটো কাৰণে আমি তলত লিখিছোঁ। সুধিছে ছেমৰ মাৰ্কছ অবটেইন বাই পিটাৰ, পিটাৰে ছেমতকৈ কিমান মাৰ্ক বেছি পাইছে, মানে সেইটো সুধিছে। তে এইটো ডিফাৰেঞ্চ কিমান আছে, 19। ঠিক আছে, সেই 19টো আমি কিহত, ডিফাৰেঞ্চটো আমি ওপৰত লিখিব লাগিব, যিমান বেছি পাইছে। ঠিক আছে, হ'ল। তাৰপিছত ইনটু 100%। ঠিক আছে, তে শুনা, ইয়াত শুনা মোৰ দেন মাৰ্কছ অবটেইন বাই ছেম। তো ছেমে কিমান মাৰ্কছ অবটেইন কৰিছে সেইটোৰ লগত কম্পেয়াৰ কৰাৰ কাৰণে আমি ছেমৰ মাৰ্কটো লিখিছোঁ তলত। তাৰপিছত কৈছে যে শুনা, মাৰ্কছ অবটেইন বাই পিটাৰ ইজ হাউ মাছ পাৰ্চেণ্টেজ মোৰ। তে ঠিক আছে, মাৰ্কছ পিটাৰৰ মাৰ্কটো কিমান পাৰ্চেণ্টেজ, কিমান মোৰ, তে কিমান মোৰ, 19 মোৰ। সেই 19 মোৰটো আমি ওপৰত লিখিছোঁ। ঠিক আছে, তো এইটো যদি এতিয়া আমি ডিভাইড কৰিবলৈ যাওঁ কিমান হ'ব চোৱা, 19 ইনটু 100 কিমান হ'ব, 1900। ঠিক আছে, ডিভাইডেড বাই 81। তে 81 যদি মই এইটো কৰিবলৈ যাওঁ কিমান হ'ব, 81 ইনটু 81 দুবাৰ যাব না, 162 হ'ব। 81 দুগুণ 162। কিমান হ'ব, এইটো 0টো ল'লে নামি আহিব, এইটো 10 পৰা 8 গ'লে 2 গ'লে 8, তাৰপিছত এইখিনি থাকিব 8, 8 পৰা 2 গ'লে 6। তে অপশ্যন কিবা 2, ঠিক আছে, হ'ল। তে অপশ্যন বাকী চবতে 2 আছে, তো সেইটো কাৰণে আমি আৰু কিবা এটা কৰি চাব লাগিব। ঠিক আছে, হ'ল। তাৰপিছত এইটো 81, এইটো 280 ওচৰে পাজৰে কাক যাব, 80 3 গুণ 240। তে 81 সেই ওচৰে পাজৰে যাব। তো আমি যদি 3 গুণ দি চাওঁ, 3 গুণ 3 আৰু 3 8 গুণ 24, হ'ল। তে 10 পৰা 3 গ'লে কিমান হ'ব, 7, আৰু এইখিনি থাকিব 7 পৰা 4 গ'লে 3। ঠিক আছে, হ'ল। 23 পইণ্ট চামথিং আহিব। তে 23 পইণ্ট চামথিং থকা অপশ্যন আছে অকল আমাৰ অপশ্যন ডি, হ'ল। পিছৰখিনি আমি কৰি চোৱা কোনো দৰকাৰ নাই, এইবিলাক কম্পিটিটিভ এক্সামত টাইম ৱেষ্ট হয়। তো আমি কিমান পাম, 23 পইণ্ট চামথিং পাম ন, 23 পইণ্ট চামথিং পাম। তো চামথিংটো দৰকাৰ নাই, অপশ্যনত যদি আছে চিধা তেনেকৈ অপশ্যনটো ক্লিক কৰিলেই হ'ল। ঠিক আছে, পাতি লোৱা এইটো। ঠিক আছে, আমি এতিয়া নেক্সট অংকটোলৈ গৈছোঁ। If an employee's income is 72,000, the amount he spent is 40% higher than the savings. ঠিক আছে, 40% higher than the savings. Okay, তে সুধিছে যে amount spend is 40% higher than the savings. ঠিক আছে, হ'ল। তে 40%টো যদি মই উলিয়াবলৈ যাওঁ, 40% বুলি ধৰি লৈছোঁ, 40%টো পাৰ্চেণ্টেজত উলিয়ালে কিমান হ'ব, ফ্ৰেকশ্যনত উলিয়ালে কিমান হ'ব, এইটো 10/4, হ'ল। ঠিক আছে, তো এইটো যদি মই উলিয়াবলৈ যাওঁ কিমান হ'ব চোৱা, দ্য এমাউণ্ট হি স্পেণ্ড ইজ 40% হায়াৰ দেন দ্য ছেভিংছ। এমাউণ্ট স্পেণ্ড ইজ 40% হায়াৰ দেন দ্য ছেভিংছ। তো এতিয়া যদি মই এইটো চাবলৈ যাওঁ, ছেভিংছতকৈ এমাউণ্ট স্পেণ্ড ইজ 40% হায়াৰ দেন, তে ছেভিংছটো যদিহে মই এতিয়া 10 বুলি ধৰি লওঁ, তেনেহ'লে তেওঁৰ হেৰি কিমান হ'ব, 40% বেছি ন, 40%ৰ ভেলু কিমান পাইছোঁ, এইটো। তে 10ত 4 বেছি হ'ব। তেনেহ'লে তেওঁ এমাউণ্ট স্পেণ্ডটো কি হয়, এক্সপেণ্ডিচাৰ। তে এক্সপেণ্ডিচাৰটো কিমান হ'ব, 14 হ'ব। 10ত 4 বাঢ়িব ন, কিমান হ'ব, 14, হ'ল। ঠিক আছে, তেনেহ'লে তেওঁ ছেভিংছ যদি ইমান, এক্সপেণ্ডিচাৰ যদি ইমান, তেনেহ'লে ইনকাম কিমান হ'ব,
মানুহটোৱে খৰচ কৰে ইমান জমা কৰে ইমানটা তেনেহ'লে তেওঁ ইনকাম কিমান হ'ব তেওঁ কিমান হ'ব লাগিব 10 টকা আৰু 14 টকা মানে কিমান 24 টকা ইমানখিনি তেওঁ ইনকাম হ'লেহে আগৰ দুটা কৰিব পাৰিব ঠিক আছে তে এই ইনকামটো আমাক কোৱেশ্যনত কি বুলি দিছে চোৱা 72000 বুলি দিছে না 72000 বুলি দিছে না তে মোক সুধিছে therefore his savings কিমান 10 আমাক যেটো বস্তু ভ্যালু দি দিছে 72000 হেতু আমি কিমান বুলি ধৰি লৈছো 24 টো তে 72 যেটো আমাক কোৱেশ্যনত দিছে হেতু আমি ওপৰত লিখিম যেটো আমি ধৰি লৈছো হেতু হৈছে 24 তে আমাক হেমতে আমাক আমি ধৰি লোৱা মতে কি হয় ভ্যালু লাগে 10 ৰ ভ্যালু সেভিংস টো ভ্যালু উলিয়াব দিছে হেতু কাৰণে আমি 10 ৰ ভ্যালুটো এফালে লিখিম ঠিক আছে হল তে 24 যদি মই ইয়াক কাটো কেবাৰ যাব তিনিবাৰ যাব আৰু বাকি 0 গিটা আহি যাব হল এতিয়া মই ইয়াৰ লগত যদি আকৌ ফাৰ্দাৰ 10 টা ইনটু কৰো কিমান হ'ব ইয়াত তিনটা আছে 0 ইয়াত টোটাল 4টা 0 তো 4টা 0 বহাই দিলে হল আলটিমেটলি কিমান হল 30000 অপশনত ক'ত আছে অপশন এ হল এতিয়া মই নেক্সট অংকটো লৈ গৈছো তে আমাৰ এই অংকটো দিছে কি চোৱা এ ওমেন স্পেন্ডস 2/3% of her income. Her income increases by 18% and expenditure increases by 24%. The percentage increase lage amak savings ot. ঠিক আছে হল 2/3% মানে আমাক সব বস্তুটো কেনেকে দিছে স্পেন্স মানে কি এক্সপেন্ডিচাৰ ন এক্সপেন্ডিচাৰ টো কি বুলি কৈছে 2/3% of her income হল তাৰপৰে আমাক একো দিয়া নাই হল আমাক একো দিয়া নাই তো আমি ধৰি লম তা ধৰিবলে আমি কি ধৰিম সোৱা কেটামান ধৰি ললো এই তিনিটোৱে মই অফ টু থাকা কাৰণে আমি এখিনিত কি কৰিব লাগিব 2/3 হ'ব লাগিব না আৰু এখিনিত অফ টু মানে ইটো আহিব লাগিব তো মই এই তিনিটোৱে কাটা যোৱা কিবা এটা সংখ্যা তেনেকুৱা ধৰিব লাগিব তো মই ধৰি ললো এখিনিত ধৰি ললো মই 300 ঠিক আছে তে মোক কিমান পাম এটো 300 3 কাটিলো 100 বাৰ গল তে কিমান হ'ব आंसर 200 তে আমি এক্সপেন্ডিচাৰ কিমান পালো 200 তে এইকিটাকে এতিয়া মই ফাৰ্দাৰ মই লিখিম সোৱা যে ইনকাম মই ধৰিলো কিমান 300 বুলি ধৰি লৈছিলো ন লেট হল তে হেমতে তেওঁ কি কৰে এক্সপেন্ডিচাৰ আমি কিমান পালো এক্সপেন্ডিচাৰ হেমতে পালো আমি 200 টকা তে মানুহজনৰ ইনকাম 300 টকা এক্সপেন্ডিচাৰ যদি 200 টকা হয় তে সেভিংস কিমান কৰিব 100 টকা সেভিংস কিমান জমা কৰিব কিমান 100 টকা তাৰ পিছত আমাক কোৱেশ্যনটো খুদা অলপ কিবা কিবি দিছে সোৱা তেওঁৰ হার ইনকাম ইনক্রিজেস বাই 18% মানে ইনকামটো 300 মানে 300 18% টা বাঢ়ি গৈছে তো 300 18% কিমান হ'ব 300 18% এটো হ'ব তো 100 যদি মই 300 কাটো তিনিবাৰ যাব হল এই 3 18 3 গুণ কিমান 54 হল আগতে 300 আছিল এতিয়া 54 টকাটা আকৌ বাঢ়িছে তে কিমান হ'ব 354 হ'ব ন 354 হ'ব ঠিক তেনে ধৰে এক্সপেন্ডিচাৰটো আমাৰ 24% বাঢ়ে বুলি কৈছে ন তে 200 যদি মই 24% এটা বহাও 200 যদি মই আকৌ 24% এটা 224% কিমান হয় মই হেতু চেক কৰি চাই লও ন তে এটো যদি মই 24% চেক কৰিবলৈ যাও কিমান হ'ব 48 তে 248 টকা এটা বাঢ়িব হয় 100 যদি 24 টকা বাঢ়ে কিমান 248 টকা বাঢ়িব ঠিক তেনে ধৰে এই ইনকামটো ক্ষেত্ৰত চোৱা 100 যদি 18 টকা বাঢ়ে 300 কিমান হ'ব 18 3 গুণ 54 হেতু ঠিক তেনে ধৰে ইয়াত 248 টকা বাঢ়িছে তেতিয়া হলে যদি আগতে 200 টকা আছিল এতিয়া যদি 248 টকা হৈছে তো কিছু 48 টকা বাঢ়িছে তেনে হলে 248 টকা তেওঁ এটা নতুন এক্সপেন্ডিচাৰ হ'ব ঠিক আছে তেতিয়া হলে আমি এতিয়া তেওঁৰ সেভিংস কিমান হ'ব মই হেতু আমি চাই লওঁ তে মানুহজনৰ ইনকাম কিমান আছিল 354 খৰচ কৰে কিমান 248 টকা তে মই এই দুটা মাইনাস কৰি দিলে কি পাম মই সেভিংসটো পাম তে সেভিংস কিমান হ'ব 14 পা 8 গলে 6 এখানে থাকিবা 4 4 পা 4 গলে 0 তে এখিনি পা 3 পা 2 গলে 1 তে কথাটো চোৱা এতিয়া আগতে সেভিংস আছিল তেওঁৰ এটো 100 আগতে 300 টকা ইনকাম থাকোতে 200 টকা খৰচ কৰোতে তেওঁ 100 টকা জমা কৰে তো এতিয়া তেওঁ গুটেখিনি বস্তু বাঢ়িলে তে তেওঁৰ সেভিংসটো বাঢ়ি গল কিমান হল 100 টকা ঠিক আছে হল তে 100 যদি 100 টকা কিবা এটা বস্তু হয় তেনেহলে কিমান পার্সেন্ট ইনক্রিজ হ'ব 6% ন 6% তো
তো হেতুকে অপশনত আমাৰ দি দিছে যে অপশন 6 কি অপশন এ ঠিক আছে 6%। তো এইটো যোৱা বছৰ সিজিএলৰ প্ৰিলিমছত অহা অংক তেনে সহজ অংক পাতিলো এইটো হল এতিয়া আমি নেক্সট অংকটোলৈ যাওঁ এইটো এটা বেলেগ এটা টাইপৰ অংক এইটো অংক কেনেকৈ কৰিম আমি চাই লোৱা তাৰ আগতে আমি জানিব লাগিব তে চোৱা মই এক্সাম্পল এটা দিওঁ এটা পেনৰ প্ৰাইচটো কিমান এটা পেনৰ প্ৰাইচটো মই দিলো এটা কলমৰ দাম 10 টকা হল তো তাৰ তেনেকুৱা পেন যদি মই কোৱান্টিটি কি হয় কোৱান্টিটি মানে কেইটা কিনিছো যদি মই তেনেকুৱা 5টা কলম কিনিছো 10 টকীয়া কলম 5টা যদি মই কিনিছো পেনটোৰ প্ৰাইচ কিমান 10 টকা 10 টকা তেনেকুৱা যদি মই 5টা কিনিছো তেনেহলে মোৰ এক্সপেন্ডিচাৰ মানে মোৰ টোটেল খৰচ কিমান আহিব 10টা কলম তেনেকুৱা 10 টকীয়া কলম তেনেকুৱা 5টা কিনিলে কিমান হ'ব টোটেল মোৰ 50 টকা কি আহিব খৰচ আহিব ঠিক আছে তো তাৰ পৰা মই কি পালো এটো চোৱা এক্সপেন্ডিচাৰ পাবলৈ হলে মই পেনৰ যিকোনো এটা বস্তুৰ প্ৰাইস আৰু কোৱান্টিটিটো মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে মই হেতুকে এতিয়া মই লিখিব গৈ আছো চোৱা price into quantity equal to আমি কি পাম expenditure হল এটো বস্তু আমি মনত ৰাখিব লাগিব হল ঠিক আছে এটো মই জাস্ট এক্সাম্পল তলৈ বুজাইছিলো এক্সাম্পল লগত এই কোৱেশ্চনটো একো কানেকচন নাই হল ঠিক আছে পাতিলা তে সো এতিয়া মই কি বুজাবলৈ গৈ আছো এনেকুৱা অংকত আমি এটা ট্ৰিক এটা ইউজ কৰিম আমি কি ট্ৰিক ইউজ কৰিম এটো চাই লোৱা তে আমাক কৈছে যে প্ৰাইস বাঢ়িছে ন প্ৰাইস কিমান বাঢ়িছে ইনক্ৰিজ বাই 28% ঠিক আছে তো মই লিখি লম যে প্ৰাইস এখিনি মই প্ৰাইস বুলি লিখিম প্ৰাইসটো কিমান আছে 28% মানে আগতে যদি 100 টকা আছিল কিবা এটা বস্তুৰ দাম তে হেতু এটো আগতে ইনিশিয়াল প্ৰাইস এটো ওল্ড বুলি লিখিছো মই ওল্ড প্ৰাইসটো আৰু এফালে লিখিছো মই নিউ প্ৰাইস সৰি প্ৰাইসটো তো এটো বেলেগ বস্তু ন তে ওল্ড আৰু নিউ বুলিয়ে থাকক ঠিক আছে হল তে প্ৰাইসটো যদি মই আগতে 100 টকা ধৰিছো তে কি কৈছে প্ৰাইসটো বাঢ়িছে বাঢ়ি পেলে কিমান 28% তো 128% বাঢ়িলে কিমান হ'ব 128 হল ঠিক আছে বুজি পাইছা তে মই এটো কি পাদিছো সো তাৰ পিছত পাদিছো কোৱান্টিটি পাদিছো না কোৱান্টিটিটো ইয়াক কি বুলি দিছে কনজাম্পশন বুলি দিছে তুমি যিমান বস্তু কনজাম্পশন কৰিবা তো হেতুৱে তোমাৰ কোৱান্টিটি নহয় জানো তে কোৱান্টিটি কি কৰিছে যে what percent consumption should be decreased তো আমাক এটোৱে উলিয়াব দিছে হা তো আমি এটো এতিয়া ব্ল্যাঙ্ক ৰাখিছো তো আমাক এক্সপেন্ডিচাৰ কি বুলি দিছে চাই লো আগে এক্সপেন্ডিচাৰ কি থাকিব লাগিব বুলি কৈ দিছে শুনা এক্সপেন্ডিচাৰ ৰিমেইনছ আনচেঞ্জ তে মানে কথাটো কেনেকুৱা এটো মই শুনা 1:1 বুলি ধৰি লৈছো ঠিক আছে হল কাৰণ সেমে থাকিব এটকা থাকিলে এটকাই থাকিব তো চোৱা কোৱেশ্চনটো কথাটো এনেকুৱা এটা বস্তুৰ দাম বাঢ়িছে যদি কিবা এটা বস্তুৰ দাম আগতে 10 টকা আছিল এতিয়া 15 টকা হৈ গৈছে ঠিক আছে হল তে 15 টকা হ'বলৈ গলে মই কিবা এটা মানে নিজৰ কনজাম্পশনটো কমাব লাগিব ন যে হ'ব এবা মোক কম কেটামান কম বস্তুতে হৈ যাব হে তেনেকে মোক কনজাম্পশনটো কমাব লাগিব হেতু খুদিছে ঠিক আছে হল তে হেতু বহাবলৈ যাওঁতে এটো কেনেকে কৰিব লাগিব এটো চোৱা মানে আগতে যদি এটা বস্তু মোক কলম এটাৰ দাম যদি 10 টকা আছিল তেনে হলে হে 10টা কলম মই তেনেকুৱা 15টা কিনিছিলো তেতিয়া মোক 150 টকা হ'ব বুলি কৈছিলে ঠিক আছে 10টা কলম আছিল এটাত 15 টকাকে লৈছিলে সৰি এটা পেনৰ দাম 10 টকা আছিল এটা পেনৰ দাম 10 টকা আছিল তেনেকুৱা মই 15টা পেন কিনি পেলাই আগতে 150 টকা দি পেলাই দোকানখনৰ পৰা লৈ আহিছিল ঠিক আছে হল তাৰপিছত এতিয়া কৈছে যে হে দামটো বাহিল কিমান হলগে 15 টকা হলগে ঠিক আছে কিন্তু মোক কৈছে যে মই 150 টকাই খৰচ কৰিব পাৰিম এই কোৱেশ্চনটো হেতু কৈছে যে আগতে এটা পেন আছিল 10 টকা আছিল তো মই হে তেনেকুৱা 10 টকীয়া পেন 15টা কিনিছিলো তেতিয়া 150 টকা মোক খৰচ হৈছিল কিন্তু এতিয়া মোক কৈছে মোক পেনটোৰ দামটো 10 টকা বা 15 টকা হৈছে কিন্তু মোক কৈছে
যে 150 টকাই খৰচ কৰিব লাগিব তো তাৰ কাৰণে মই মোৰ কনজাম্পশ্যন কিমান আগতে যিটো 15 টকা 15টা পেন কিনিছিলোঁ সেইটো এতিয়া মই 10টা কৰিব লাগিব নে নালাগে মই মোৰ কনজাম্পশ্যনটো কমাব লাগিব সেই কনজাম্পশ্যনটো কমোৱাটোকে সেই কুৱেশ্যনটো কৈছে যে তুমি তোমাৰ কোৱান্টিটি কিমানটা কম কৰিব লাগিব ঠিক আছে তো তাৰ কাৰণে আমি এতিয়া কি কৰিম এইটো চোৱা চোৱাইটো তো এইটো তাৰ কাৰণে মই এতিয়া এক্স ৱাই বুলি লিখি ল'ম ঠিক আছে হ'ল তে মই ওলটো পাবলৈ হ'লে মই কি কৰিছিলোঁ চোৱা ওল এক্সপেণ্ডিচাৰটো পাবলৈ হ'লে প্ৰাইচ ইনটু কোৱান্টিটি কৰিছিলোঁ প্ৰাইচ কিমান আছিল 100 হ'ল তাৰপিছত এই ইনটুটোক মই এক্সৰ আগত ইনটু চিনটো নিদিওঁ জাষ্ট মই ডট এটা দিছোঁ ঠিক আছে তো প্ৰাইচ আৰু কোৱান্টিটি ইনটু কৰিলে কিমান হ'ব এক্স হ'ল ইকুৱেল টু কিমান পাইছিলোঁ ইকুৱেল টু বাদ দিয়া 1টো লিখিম তাৰপিছত মই নিউটোৰ ক্ষেত্ৰত চোৱা নিউটো কিমান পালোঁ 128 পালোঁ ন 128টো প্ৰাইচটো হ'ল তাৰপিছত কোৱান্টিটি কিমান সেই কোৱান্টিটি প্ৰাইচ ইনটু কোৱান্টিটি কৰি আছোঁ প্ৰাইচ ইনটু কোৱান্টিটি কিমান 28 তো আমাক দুইটা ক্ষেত্ৰত কি হয় 1:1 সেম থাকিব লাগিব বুলি কৈ আছে হয়নে নাই অথনি সেই 150 টকাটোৰ নিচিনা যে দামটো একে থাকিব লাগিব এতিয়া আমি মই মোক বস্তু কিমানটা কমাই কিনিব লাগিব সেইটো কৈছে ঠিক আছে হ'ল তে এইটো যদি মই ইকুৱেশ্যনটো মই ভাঙিবলৈ যাওঁ চোৱা এই এক্স বাই ৱাইটো মই এইফালে ৰাখিছোঁ ঠিক আছে তে এই 128টো ওপৰলৈ গুচি যাব এই 128টো ওপৰলৈ গুচি যাব আৰু তলত আহি যাব 100 হ'ল তো এইটো তাক মই যদি সিম্পলিফাই কৰোঁ কিমান হ'ব চোৱা এইটো 4 কাটিলোঁ 25 বাৰ গ'ল আৰু এইটো 4 কাটিলোঁ কিমান 4 3 গুণ 12 4 2 গুণ 8 ঠিক আছে তে এইখিনিত আহি গ'ল ওপৰত আহি গ'ল 32 আৰু তলত আহি গ'ল 25 হ'ল তে কি বুজিলোঁ ইয়াৰ পৰা যে এক্সৰ ভেলু কিমান পালোঁ 32 তে এইখিনিত আহি গ'ল 32 আৰু ৱাই ভেলু কিমান পালোঁ 25 ৱাই ভেলু পালোঁ 25 তে বুজি পালানে সেই কনচেপ্টটো যে বস্তু এটাৰ দাম বাঢ়ি গ'ল কিন্তু যেহেতু মই মোৰ খৰচটো একে ৰাখিব লাগিব তে আগতে যদি মই কিবা এটা বস্তু বঢ়াই কিনিছিলোঁ সেইটো বস্তু এতিয়া কমাই কিনিম তে আমাৰ এনচাৰটো ওলাই গ'ল চোৱা আগতে কিবা এটা বস্তু আমি 32টা কিনিছিলোঁ সেইটো বস্তু এতিয়া আমি কমাই কিনিম 25টা কিনিম হ'ল তাকে সুধিছে যে কিমান পাৰ্চেণ্টেজ কম লাগিব তে ঠিক আছে এইটো চোৱা তে আগতে আমি কি সুধিছে আমি কনজাম্পশ্যন কিমান কম তে কনজাম্পশ্যন আগতে কিমান কৰিছিলোঁ 32টা কৰিছিলোঁ তে আগৰটো লিখিলোঁ 32 কিমান কমালোঁ বা হেৰিৰ পৰা 32ৰ পৰা কেইটা কমালোঁ 7 কমালোঁ 7টা কমাই দিলোঁ তে আমাক পাৰ্চেণ্টেজটো সেইটোকে উলিয়াব দিছে ঠিক আছে তো পাৰ্চেণ্টেজটো যদি ইয়াৰ পৰা উলিয়াওঁ কিমানকৈ হ'ব চোৱা এইটো ওপৰত আহিব 700 তলত আহিব 32 ঠিক আছে এইটো মই যদি এইফালে ডিভাইড কৰি চাওঁ এইটো চোৱা এইফালে আছে 700 এইফালে আছে 32 তো 32টোৱে ইয়াক কিমান যাব 35 70ক দুবাৰ যায় তে 32 এইটো যাবই তে 32 দুগুণ কিমান 64 0 তে ইয়াৰ পৰা হৈ গ'লে কিমান 2 পইণ্ট কিমান আছে নেকি 2 আছে বহুতত আছে ন তো সেইটো কাৰণে মই আকৌ এবাৰ কৰি চাম ঠিক আছে তো 20 এইটো 32ৱে 1 গ'লে 32 যাব ন এইটো 10 পৰা 2 গ'লে 8 আৰু এইটো কিমান হ'ব এইখিনি 5 থাকিব 5 পৰা 3 গ'লে কিমান 2 তে 21 পইণ্ট সামথিং আহিব 21 পইণ্ট সামথিং অপশ্যনত এইটো আছে এইটো তে অপশ্যন বি ইজ কাৰেক্ট এইটো 2022ৰ CGL-ত আহিছিল এইটো লিখি লোৱা হ'ল এতিয়া আমি নেক্সট অংকটোলৈ গৈছোঁ এইটো সেম অংক এটা চোৱা সেই আমি কি মনত ৰাখিব লাগিব যে মই বস্তু এটাৰ দাম আৰু মই কিমান কোৱান্টিটি কিনিছোঁ আৰু সেই বস্তু দুটা ইনটু কৰিলে কিমান পাম মই মোৰ টোটেল খৰচটো পাই যাম ঠিক আছে হ'ল তে এতিয়া চোৱা দ্য কষ্ট অফ টমেটো এটা বিলাহীৰ দাম per kg increased by 300%. The housewife reduces her consumption. The দাম বঢ়াৰ লগে লগে মানুহগৰাকীয়ে তেওঁৰ কনজাম্পশ্যনটো কমাই দিছে মানে আগতে যদি 10 কেজি কিনিছে এতিয়া তাতকৈ কম কিনিব ঠিক আছে তে কিমান 70% কমাই দিছে তে পাৰ্চেণ্টেজ ডাজ এক্সপেণ্ডিচাৰ টমেটো আমাক খৰচ কিমান বাঢ়িব কমিব সেইটো সুধিছে এবাৰ বাঢ়িব আমাক সমান বুলি কৈ দিয়া নাই তো আমাক কিমান বাঢ়িব কমিব সুধিছে ঠিক আছে তো তাৰ কাৰণে আমি এতিয়া এটা কাম এটা কৰিম চোৱা
তো আমি কি কৰিম তে প্ৰথমে কষ্ট মানে কি প্ৰাইচটো তে প্ৰাইচটো আগতে ওল্ডটো লিখিব লাগিব তাৰপিছত এফালে লিখিব লাগিব নিউটো ঠিক আছে হল তে প্ৰাইচটো আগতে কিমান আগতকে বাঢ়িছে কিমান 300% তো আগতে যদি 100 আছিল তাৰ 300% বাঢ়িছে তো বাঢ়ি পেলাই কিমান হ'ব 400% হৈ যাব তো এইটো মনত ৰাখিবা বাই 300% তো মানে যিমান আছে তাতকে 300 বাঢ়ি যাব তে 100 আছিল তাত 300% বাঢ়িছে বাঢ়ি পেলাই পৱন নামটোৰ লগত মিলি পেলাই কিমান হ'ব 400 তাৰ পিছত মানুহজনে কি কৈছে ৰিডিউসেস কনজাম্পশন মানে কোৱান্টিটিটো কনজাম্পশন বা কোয়ান্টিটি কিমান তেওঁ কিনিছে বা কনজাম্পশন কৰিছে হল এটো কিমান কৈছে বুলি কৈছে তেওঁ কনজাম্পশনটো কমাই দিলে বাই 70% তো 70% যদি কমাই দিয়ে কিমান হ'ব চোৱাচোন আগতে যদি কিবাটা বস্তু 100 কৰিছে তো এতিয়া হেতু বস্তু কিমান 70% কমাই পেলাই তেওঁ 30% কৰিছে ঠিক আছে হল তো 30% কৰিলে কিমান হ'ব এটো চোৱা আমাক এতিয়া খুদিছে তেওঁৰ এক্সপেন্ডিচাৰ কিমান বাঢ়িব তো এবাৰ আমাক অথনি আমাক কোয়ান্টিটিটো উলিয়াব দিছিল এবাৰ আমাক এক্সপেন্ডিচাৰটো উলিয়াব দিছে ঠিক আছে এটো আমি নাজানো এটো x by y বুলি x y বুলি আমি ধৰি লৈছো ঠিক আছে তে আগৰ অংকটো পৰা যদি আমি কৰিবলৈ যাওঁ কি কৰিছিলো প্ৰথমে ওল্ড প্ৰাইস কিটা পাতি লওঁ যে 100 * 100 হে প্ৰাইস আৰু কোয়ান্টিটিটো ইনটু কৰিছো ঠিক আছে তাৰছত তলত আহিল নিউটো 400 * 30 ঠিক আছে হল ঠিক আছে হল তে একিটা কইলে কি পাম প্ৰাইস ইনটু কোয়ান্টিটি কইলে আমি এক্সপেন্ডিচাৰ পাম ইয়াৰ ওল্ডৰ এক্সপেন্ডিচাৰ কিমান x আৰু নিউ এক্সপেন্ডিচাৰ কিমান y হল তে একিটা যদি মই কাটিবলৈ যাওঁ সোৱা এটো 100 এ 400 ক যাব 4 বাৰ 4 এ 100 ক যাব 25 বাৰ হল তে ওপৰত থাকিল 25 আৰু তলত থাকিল 30 এইকিটাকো আমি কাটিব পাৰো কিহে কাটিম 25 ক পাছে কাটিলো 5 বাৰ গল 25 ক সৰি 30 ক পাছে কাটিলো 6 বাৰ গল ঠিক আছে তে আমাৰ কিমান হল x y ভ্যালু কিমান হল ওপৰত ওলাল 5 তলত ওলাল 6 ঠিক আছে হল তে মই কিমান পালো যে আগতে যদি হে মই কিবাটা বস্তুত 5 টকা খৰচ হয় এতিয়া হয় কিমান 6 টকা 5 টকাৰ পৰা 6 টকা লৈকে বাঢ়ি গৈছে আগতে যদি এই এক্সপেন্ডিচাৰটো যদি মোৰ 5 টকা আছিল তো এতিয়া কিমান হৈছেগে 6 টকা হৈছেগে হল বস্তু এটা মোক খৰচ কোনোবা এটা বস্তু যদি মই আগতে 5 টকাত কিনিছিল এতিয়া 6 টকা হৈছে তে খুদিছে কিমান বাঢ়িছে এক্সপেন্ডিচাৰ কিমান বাঢ়িছে তো কিমান বাঢ়িছে এটো কিমান হ'ব আগৰটো আমি তলত লিখিম বাঢ়িছে কিমান 1 বাঢ়িছে এটো ডিফাৰেন্সটো 1 বাঢ়িছে +1 তে আৰু পার্সেন্টেজ হ'ব মতে পার্সেন্টেজটো উলিয়ালে হৈ যাব হল তে পাছে যদি মই 100 কাটো কিমান হ'ব 20 বাৰ তো 20% অপশনত আছে নে 20% অপশনত আছে কিন্তু আমাৰ বাঢ়িছে নে কমিছে তো বাঢ়িছে ন 5 ৰ পৰা 6 হৈছে তো বাঢ়িছে কিমান 20% এটো 20% ডিক্ৰিজ আছে এটো নহব কিন্তু এটো ডিক্ৰিজ হয় এটো নহয় কাৰণ বাঢ়িছে 5 ৰ পৰা 6 হৈছে তো হেতু কাৰণে ইনক্ৰিজ হ'ব 20% তো এটো লিখিলো হল আমি এতিয়া নেক্সট অংকটোলৈ গৈছো এইটো চোৱা এটো এটা বেলেগ টাইপৰ অংক the price of rice is decreased by the same এই গুটেখিনি বস্তুখিনি আমি কনসেপ্ট একেটাই লগাব লাগিব যে price into quantity বস্তুটাৰ দাম into quantity equal to expenditure মানে খৰচটো ঠিক আছে হল তে এটো যদি মই কৰিবলৈ যাওঁ প্ৰাইস কিমান বাঢ়িছে প্ৰাইস অফ এ ৰাইস চাউলৰ দাম ডিক্ৰিজ হৈছে 25% হল কমিছে তাৰপিছত therefore এটা পাৰসন যেহেতু চাউলৰ দাম কমি গৈছে তেনেহলে কি কৈছে তুমিও কোৱা না কিবা এটা বস্তুৰ দাম যেতিয়া কমি যায় আমি হেতু বস্তু বেছিকে কিনিব বিচাৰো না হেতুৱে কৈছে যে মানুহটোৱে সেই দামটো কমি যোৱাৰ কাৰণে 30 কেজি চাউল বেছিকে কিনিছে ঠিক আছে if expenditure is ইমান কিন্তু তেওঁ কি কৈছে যে আগতে সোৱা ইয়াত কনসেপ্টটো এটো কৈছে যে আগতে কিবাটা বস্তুৰ দাম হে তেনেকে যদি বস্তুটোৰ দাম কিবাটা আছিল ধৰিলক আগতে কিবাটা বস্তুৰ দাম 10 টকা আছিল হল তে তেনে হলে হেতু বস্তুৰ তেনেকুৱা যদি মই 15টা কিনিবলৈ গৈছিলো সেই বস্তুটোৰ দাম যদি মই তেনেকুৱা কি হয় 15টা কিনিছিলো তেনেহলে কিমান হে আগৰ এক্সাম্পলটো নিচিনাকৈ লৈছো
150 টকা মোৰ গৈছিলে ঠিক আছে কিবা এটা বস্তুৰ চাউলৰ দাম এটো ধৰি লৈছো কোৱেশ্চনটো মতে চাউলৰ দাম যদি 10 টকা কেজি আছিল তেনেহলে মই 15 কেজি কিনিছিলো 150 টকা গৈছিল কিন্তু এতিয়া কৈছে যে চাউলৰ দাম কমিছে মই ধৰি ললো চাউলৰ দামটো কমি পেলাই কিমান হৈছেগে চাউলৰ দামটো কমি পেলাই কিমান হৈছেগে 5 টকা হৈছে ঠিক আছে কিন্তু মোক কৈ দিছে যে সেম এক্সপেন্ডিচাৰ খৰচ একে হ'ব লাগিব খৰচ একে হ'বলৈ হলে ইয়াত 50 টো আনি 150 এ হ'ব লাগিব তে মই এনেকুৱা এটা কিমান কৰিলে কিবা আহিব এটো চোৱা মই তেতিয়া 30 কেজি কিনিব পাৰিম না আগতকে চোন যদি মই 150 টকাই খৰচ কৰিব লগা হয় আগতো 150 টকাই কৰিছিলো আগতে দাম বাঢ়ি থাকোতে 15 কেজি কিনিছিলো এতিয়া দামটো আধা হৈ যোৱা লাগে লাগে মই কি বস্তু দুগুণ কিনিব পাৰিম ন কেতে কৈছে যে দামটো কিমান বাঢ়িছে কি বুলি কয় কিমান বস্তু তুমি কনজাম্পশন বেছিকে কৰিছা ঠিক আছে হেতুৱে খুদিছে হল তে অৰিজিনাল প্ৰাইসটো খুদিছে অৰিজিনাল প্ৰাইসটো আমি যেটো ইয়াত ধৰি লৈছো যে 10 টকা আছিল হেতু আমাক উলিয়াব দিছে হল হেতু আমি জাস্ট ধৰি লো অংক হেতু কাৰণে মই মুছি দিছো হৈছে তো এটো ফৰ্মুলা আমি মনত ৰাখি কামটো কৰিম ঠিক আছে হল এতিয়া আমাক কৈছে যে প্ৰাইস ইজ ডিক্ৰিজ বাই প্ৰথমে মই লিখি লৈছো প্ৰাইস ইয়াত যদি মই প্ৰাইসটো মই লিখি লওঁ ইয়াত আহিব ওল্ড টু আহিব আৰু ইয়াত আহিব নিউ প্ৰাইসটো হল তে ডিক্ৰিজ বাই 25% মানে আগতে যদি হে 100 টকা কিবা এটা চাউলৰ 1 কেজি দাম আছিল এতিয়া 25% কমি পেলাই কিমান হ'ব 75 টকা 75 হল তাৰ পিছত এটো অংকত আমি নিজে আমি ধৰি লম সো কোয়ান্টিটিটো আমি নিজে ধৰি লম সো কোয়ান্টিটিটো ধৰিবলৈ হলে আমি এই বস্তুটো আমি অকমান ভাঙি দিম ভাঙি দিলে কি হ'ব সোৱা এই 100 আৰু 75 টো আমি কাটিম এই দুইটা সংখ্যাক সেম কিহে যায় 25 এ যায় না 25 এ 75ক 3 বাৰ যায় 25 এ 100ক যায় 4 বাৰ তে আমি আমাৰ হেৰিটো কিমান পালো 4:3 পালো 4:3 পালো কিন্তু যেহেতু আমাৰ এই এক্সপেন্ডিচাৰটো আমাৰ যেহেতু 1:1 উলিয়াব লাগিব এই এক্সপেন্ডিচাৰটো যেহেতু আমি সেম বুলি কৈছে ন 75,000 নহয় 5400 উলিয়াব লাগিব সেমে বুলি কৈছে তো আমি ধৰি লৈছো 1 তে 1 কেতিয়া হ'ব সেই বস্তুটো আমি যেতিয়া ইফালে 4 আছে তো ইফালে 3 আহিব ইফালে 4 আহিব তেতিয়া 3 এ 3 এ 4 এ 4 কাটি পেলাই এটো 1 1 হ'ব ঠিক আছে বুজি পাইছা কনসেপ্টটো এটো ক্লিয়াৰ যে আমি যেটো ওল্ড আৰু নিউ যেটো ৰেশিও পাম হেতু আমি উলুটা কৰি দিম ঠিক আছে হল তে এতিয়া আমাক কি কৈছে সোৱা এই মানুহজনে 30 কেজি চাউল বেছিকে কিনিছে কিন্তু আমাৰ অংকটো মতে আমাক কিমান কেজি বেছি ওলাইছে সোচোন কোয়ান্টিটি আমি আগতে 3 কেজি কিনিছো যদি এতিয়া 4 কেজি কিনিছো মানে আমি আমাৰ অংকটো মতে ডিফাৰেন্স আহিছে 1 কেজি হে কিন্তু কোৱেশ্চনত দিছে 30 কেজি হল তে অৰিজিনাল উলিয়াব দিছে ঠিক আছে তো মই এতিয়া ধৰি লৈছো আমাৰ যেটো 30 কেজি কোৱেশ্চন মতে দিছে হেতু আমি পাতিছো ওপৰত কিন্তু আমাৰ অংকটো মতে কিমান ওলাইছে 1 তে মই ধৰি লৈছো আমাক আগতে প্ৰথমতে কিমান কেজি কিনিছিলো 3 কিনিছিলো 3টা ইউনিট কিনিছিলো সেই 3 ইউনিটৰ মানটো উলিয়াই লৈছো কিমান 30 3 গুণ 90 ঠিক আছে আগতে 90 কেজি তেওঁ কিনিছিলে 90 কেজি কিনিছিলে আগতে তেওঁ 90 কেজি কিনিছিলে হল আৰু এতিয়া যদি মই চাবলৈ যাওঁ এতিয়া যদি এই 30 টো একে কৰি পেলাই এটো যদি মই 4 এ কৰিবলৈ যাওঁ তো 120 ওলাব হৈছে না কোৱেশ্চনটো স্যাটিসফাই কৰিছে নে নাই সোৱা আগতে তেওঁ 90 কেজি কিনিছিলে আৰু এতিয়া তেওঁ 120 কেজি হয় না আগতে এতিয়া 30 কেজি বেছিকে কিনিছে 90 আৰু 120 লে গ্যাপ কিমান থাকে 30 কেজি গ্যাপ ন হেতুই কৈছে যে আগতে তেওঁ 90 কেজি কিনিছিলে এতিয়া তেওঁ কিনিছে 120 কেজি দাম কমি যোৱা কাৰণে হল কিন্তু আমাক হেবিলাক উলিয়াব দিয়া নাই আমাক অৰিজিনাল প্ৰাইসটো উলিয়াব দিছে হল তে অৰিজিনাল প্ৰাইসটো যদি আমি উলিয়াবলৈ যাওঁ যিকোনো এটা প্ৰাইসটো যদি আমি উলিয়াবলৈ যাওঁ কি কৰো সোৱা প্ৰাইসটো যদি এফলাই ৰাখি দিও মই তে প্ৰাইসটো এফালে ৰাখি গলে এক্সপেন্ডিচাৰ কিমান এক্সপেন্ডিচাৰ এফালে থাকি যাব আৰু এটো কোয়ান্টিটিটো এফালে থাকোতে ডিভাইড হৈ আছিলে তো এফালে গলে কিমান কি বল ইনটু হৈ আছিলে এফালে গলে কিমান হ'ব ডিভাইড হ'ব তে এটো পাম না তে ইয়াৰ পৰা যদি মোক প্ৰাইসটো অৰিজিনাল প্ৰাইসটো উলিয়াবলৈ হয় অৰিজিনাল প্ৰাইসটো যদি মোক লাগিবলৈ হয় তে মোক কি লাগিব অৰিজিনাল প্ৰাইসৰ লগত অৰিজিনাল এক্সপেন্ডিচাৰ কিমান অৰিজিনাল এক্সপেন্ডিচাৰটো আৰু তলত কি লাগিব অৰিজিনাল কোয়ান্টিটিটো লাগিব না ঠিক আছে তে অৰিজিনাল এক্সপেন্ডিচাৰ কিমান অৰিজিনাল এক্সপেন্ডিচাৰ এটো 5400 ঠিক আছে হল তাৰ পিছত অৰিজিনাল কোয়ান্টিটি কিমান অৰিজিনালি আমি কিমান কিনিছিলো 90 কেজি কিনিছিলো না 90 কেজিটো আমি ইয়াত বঢ়াই দিলো 90 এটো তাৰ পিছত এটো 9 কাটিলো কিমান 6 বাৰ গল আৰু 0 এটা আছিল
মানে তেওঁ আৰম্ভণিতে দাম কিমান আছিল 60 rupees per কেজি হ'ল হয় না এটো তুমি নিজে ভাবি চোৱা 1 কেজিত যদি 60 টকা হয় 90 কেজিত কিমান হ'ব 9 সেগুণ 54 ওলালে আমাৰ অংকটো স্যাটিসফাই কৰিছে ওলাইছে নে আগতে 90 কেজি কিনিছিল আৰু 1 কেজিত 60 টকাকে লৈছিল তে 54 00 তে ঠিক আছে তে অপচন ইজ কারেক্ট তে অপচন কোনটোত 60 আছে তে অপচন বি টোত 60 আছে তে অপচন বি ইজ কারেক্ট তে আমি নেক্সট অংকটোলৈ যাওঁ চাওঁ আজি আৰু কিমান কৰিব পাৰি তে এখিনিৰ পৰা আমাৰ নতুন অংক আহি যাব তে এখিনি আমি কাইলৈৰ পৰা ষ্টাৰ্ট কৰোঁ নেকি তে আজি এখিনিতে থাকিবলৈ দিওঁ আমাৰ যথেষ্টখিনি অংক আছে তে হ'ব আজি ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ তে কাইলৈৰ পৰা আমি আকৌ ইয়াৰ পিছৰ পৰা এখিনিলৈকে কৰিলোঁ তে ইয়াৰ পিছৰ অংকটো পৰা এইবিলাক মেইনছত অহা অংক হা এইবিলাক মই এটা অংকও এনেকুৱা কৰা নাই যিটো কুৱেশ্যনত আগতে অহা নাই তো এইখিনি যদি কৰা তেনেহ'লে এবাৰ নিশ্চয় তোমালোকৰ কমন পৰিব আৰু কৰিবও পাৰিবা কনচেপ্টখিনি ইউজ কৰি পেলাই ঠিক আছে ইয়াৰ মেইনছত অহা অংক ইয়াৰ চিজিএল এইবিলাক যোৱা বছৰ অহা অংক তাৰ আগত 2022ত 24ত 24ত 23ত সব মই ৰিসেন্ট অহা অংক কৰি আছোঁ ঠিক আছে তে আজিৰ ক্লাছটো মই ইমানতে সামৰণি মাৰিছোঁ তে বাকি নেক্সটখিনি আমি অহা কালিৰ পৰা কৰিম কাৰণ পাৰ্চেন্টেজৰ অলপ টাইম লাগিব ঠিক আছে হ'ল তে ঠিক আছে আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ তে বাই বাই